নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ছমাহত মাত্ৰ এদিন কৰিব লাগে। এই বিশেষ উপায়টো যদি কৰে তেনেহলে টকা পইচা হাতলৈ আহি থকাৰ লগতে খৰচো কমি যায়, মানে টকা পইচা জমা কৰিব পাৰি। উপায়টো কৰিব লাগে মঙ্গলবাৰ বা শুক্ৰবাৰে, আৰু আপোনাক লাগিব চিত্ৰত দেখাৰ দৰে এই জাইফল নামৰ বস্তুবিধ। জাইফল পোৱা যায় যিকোনো মছলাৰ দোকানত পাব পাৰে, বা আপুনি অনলাইন আমাজন ফ্লিপকাৰ্টতো কিনিবলৈ পাব। উপায়টো কৰিবৰ বাবে আপোনাক লাগিব মাত্ৰ দুটা জাইফল। এই দুটা জাইফলৰ ওপৰত আপুনি লিখিব লাগিব এটা সংখ্যা। সংখ্যাটো হৈছে 2918। এই সংখ্যাটো আপুনি ৰঙা ৰঙেৰে দুইটা জাইফলৰ ওপৰতেই লিখি দিব। মঙ্গলবাৰে লিখিব বা শুক্ৰবাৰে লিখিব। লিখাৰ পিছত আপুনি এই এটা জাইফল, দুটাৰ এটা জাইফল আপুনি টকা পইচা থোৱা ঠাইত থৈ দিব, আৰু এটা জাইফল আপুনি বেডৰুমৰ দক্ষিণ পশ্চিম কোণত থৈ দিব, আৰু থওঁতে আপুনি এটা চিচাৰ বাটিৰ ভিতৰত ভৰাই থৈ দিব। এই জাইফল দুটা আপুনি ছমাহৰ মূৰত সলাব লাগিব। আপুনি মাটিত পুতি দিব ছমাহৰ মূৰত, আৰু পুনৰ নতুনকৈ এইদৰে কৰি ল'ব। মাটিত পুতি দিব পাৰে বা আপুনি পানীত দি দিব পাৰে। পুৰণা জাইফল দুটা ছমাহৰ মূৰত আকৌ পুনৰ নতুনকৈ এইদৰে থৈ দিব। এই দুটা এনেকে থোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব কেইদিনমানৰ ভিতৰতে কিদৰে আপোনাৰ হাতলৈ টকা পইচা আহিবলৈ ধৰিছে আৰু খৰচ কমি গৈছে, টকা পইচা আপুনি জমা কৰিব পাৰিছে। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।